নমস্কাৰ পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ' লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ কেৰামেল কাষ্টাৰ্ড পুডিঙৰ এটা ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। যেহেতু ৰেচিপিটোৰ নামেই কেৰামেল কাষ্টাৰ্ড পুডিং, সেইকাৰণে কেৰামেলটো বনাবলৈ মই প্ৰথমে এটা কেৰাহী ইণ্ডাকশ্যনৰ ওপৰত তুলি তাতে দিছোঁ 2 চামুচ চেনি আৰু ইণ্ডাকশ্যনৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ আৰু চেনিখিনি এনেকৈ অলপ বহলাই মেলি দিছোঁ যাতে এইখিনি গলিবলৈ আৰম্ভ কৰে। মোৰ এইটো থাৰ্ড এটেম্প হয়, আগতে দুবাৰ বনালোঁ, দুইবাৰে মোৰ কেৰামেল বনাব নোৱাৰিলোঁ আৰু চেনিখিনিয়ে গলিবলৈ আৰম্ভ কৰিছে। এতিয়া পানী দিব নালাগে আৰু গেছৰ ফ্লেমটো খালি আপুনি গেছ বা ইণ্ডাকশ্যন যোনে নবনাওক গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। আৰু এয়া মোৰ গোটেই চেনিখিনি গলিলে আৰু এনেকুৱা এটা কালাৰে মোক দৰকাৰ হৈছিলে আৰু এইখিনি মোৰ কেৰামেল ৰেডি হৈ গ'ল। আৰু এতিয়া মই ইণ্ডাকশ্যনখন অফ কৰি ল'লোঁ। তাৰপাছত এই বাতিটোত মই কেৰামেলখিনি ঢালি ল'ম। ঠাণ্ডা হৈ গ'লে এইখিনি মেলিবলৈ টান হয়, সেইকাৰণে আপুনি গৰমে গৰমে বাতিটোত মই এই কেৰামেলখিনি ভালদৰে বহলাই লৈছোঁ আৰু এই বাতিটোতে মই কেৰামেল কাষ্টাৰ্ড পুডিংটো বনাম। আৰু এইখিনি মই একেবাৰে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ আৰু ইফালে এটা কুকাৰত মই অকণমান পানী গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া এই কাষ্টাৰ্ড পুডিঙৰ কাৰণে মই কাপটোৰ জোখাই লৈছোঁ আধা কাপ কনডেন্স মিল্ক। আপোনালোকে হাতেৰেও ফেটি ল'ব পাৰে, মোৰ দৈখিনি আৰু কুঁহি আছে কাৰণে মই সেইকাৰণে এটা মিক্সি বাতিত সামগ্ৰীখিনি ফেটি ল'ম। ইয়াতে মই আধা কাপ কনডেন্স মিল্ক ল'লোঁ, সেই কাপটোৰ জোখাই দিছোঁ আধা কাপ গৰু গাখীৰ আৰু সেই কাপটোৰ জোখাই দিছোঁ আধা কাপ দৈ। মোৰ মিক্সি বাতিটো গোটেইখিনি সামগ্ৰী দিয়াৰ পাছতে সৰু হ'ল, সেইকাৰণে মই এতিয়া ডাঙৰ মিক্সি বাতি এটাতে লৈ ল'লোঁ। কিন্তু ডাঙৰ মিক্সি বাতিটো কি হ'ল, ল'লোঁ যদিও মিক্সিটো নুঘূৰিলে। এতিয়া ইয়াতে মই দিম কাষ্টাৰ্ড পাউডাৰ, এইটো ভেনিলা ফ্লেভাৰৰ হয়। ইয়াতে মই 3 চামুচ দিছোঁ। চামুচখন তিতা আছিল নেকি, পাউডাৰখিনি লাগি ধৰিছে, সেইকাৰণে মই বেছিকৈ দিয়া হৈছে, আধা চামুচকৈ দিছোঁ, কিন্তু মই 3 চামুচ দিছোঁ। আৰু ক'লোৱেই মোৰ মিক্সি বাতিটো বেয়া হ'ল, সেইকাৰণে আকৌ মই সৰু বাতিটোলৈ দুভাগ কৰি পেলাই এইখিনি পুনৰ ফেটি ল'লোঁ। ইয়াত অলপ ফেটি লৈছোঁ আৰু ইফালে মোৰ এই কেৰামেল দিয়া বাতিটো ঠাণ্ডা হ'ল। এতিয়া যিখিনি ফেটি ল'লোঁ সামগ্ৰী সেইখিনি এতিয়া মই ইয়াতে ঢালি ল'ম। চেনি কেৰামেলটো কিন্তু একেবাৰে ঠাণ্ডা হ'বলৈ দিব, নহ'লে কিন্তু ভাল নহ'ব। এতিয়া আকৌ বাকী এইখিনিও মই আকৌ পুনৰ সৰু বাতিটোলৈ চিফ্ট কৰিলোঁ, কৰি ফেটি ল'লোঁ, পুনৰ এইখিনিৰ লগতে আকৌ ঢালি লৈছোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া কুকাৰত বনাম। আপোনালোকে কেৰাহীটো বনাব পাৰে, কিন্তু মোৰ ইণ্ডাকশ্যনত বনাবলৈ মানে সেই বাতিটো জোখাই ডাঙৰ কেৰাহী নাই, সেইকাৰণে মই সেই কুকাৰতে বনাইছোঁ। কুকাৰটোত পানীখিনি উতলোৱাৰ পাছত ষ্টেণ্ড এডাল দি এই বাতিটো বহাই দিলোঁ আৰু কুকাৰ ঢাকনিখনৰ গেছকেট আৰু হুইচেলটো আঁতৰাই কুকাৰ ঢাকনিখন মাৰি দিলোঁ। কিন্তু ইণ্ডাকশ্যনত দিলোঁহে, কিন্তু কাৰেণ্ট নাই, গুচি গ'ল। তাৰপাছত আকৌ পুনৰ এইটো গেছত দিলোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ। তাৰ মাজতে 20 মিনিটমানৰ পাছত চাইছোঁ হ'লনে নাই, আৰু দেখিছে বাতিটো লৰাই দিওঁতে সামগ্ৰীখিনি লৰিছে, গতিকে আমাৰ এইটো কাষ্টাৰ্ডটো ৰেডি হোৱা নাই, কেৰামেল কাষ্টাৰ্ড পুডিং ৰেডি হোৱা নাই। আকৌ এবাৰ চাইছোঁ এই চামুচখনেৰে লৈ আৰু দেখিলেই চামুচখনৰ পাছফালে লাগি আহিলে, গতিকে এইটো সম্পূৰ্ণ হোৱা নাই। মই 25 মিনিটৰ পাছতে চাইছিলোঁ, কিন্তু বাকীখিনি ছেট হৈছে, অকল এটা ছাইডটো ভালকৈ হোৱা নাই। সেইকাৰণে মই পুনৰ 10 মিনিটমান এইখিনি আকৌ ৰাখি দিলোঁ আৰু 10 মিনিটৰ পাছত মই পুনৰ চাইছোঁ যে আমাৰ কেৰামেল কাষ্টাৰ্ড পুডিং ৰেডি হৈ গ'ল। এয়া চুৰিখনে মই বাতিটোৰ পৰা আঁতৰাই দিওঁতে আঁতৰি আহিছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। বাতিটো মই ফ্ৰিজত প্ৰায় 20 মিনিটমান সময় ৰাখিলোঁ। কুকাৰৰ পৰা উলিওৱাৰ পাছত বাতিটো প্ৰায় আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখিব, তেতিয়া এইটো খাবলৈ বেছি ভাল লাগে। আৰু ফ্ৰিজত ৰখাৰ পাছত যদি উলিয়াবলৈ টান পায় তেতিয়াহ'লে এইটো অকণমান সময় গৰম পানীত থৈ দিব আৰু দেখিব ধুনীয়াকৈ বাতিটোৰ পৰা ওলাই আহিব। মই চুৰিখনে বাতিটোৰ পৰা আঁতৰাই ল'লোঁ আৰু এতিয়া এই প্লেটখনত মই এইটো ডিমোল্ড কৰি ল'ম। প্লেট সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত যদি প্লেটত উলিয়াই লয় তাৰপাছতো আপোনালোকে এইটো ফ্ৰিজত ৰাখিব পাৰে, কিন্তু ফ্ৰিজত ৰাখিলেহে এইটো খাবলৈ বেছি ভাল লাগে ঠাণ্ডা। আৰু এয়া আমাৰ প্লেটত উলিয়াই ল'লোঁ কেৰামেল কাষ্টাৰ্ড পুডিং। যিসকলে আগতে খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে, খাই নিশ্চয় ভাল পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে থাকিলে বহুত বহুত ধন্যবাদ।